নমস্কাৰ, মই তপন ৰাজবংশী আৰু সকলোকে মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই এই চেনেলটোত সদায় কম্পিউটাৰৰ লগত সম্পৰ্ক থকা বিষয়বস্তুসমূহ ভিডিঅ' আকাৰত আপোনালোকলৈ লৈ আহোঁ। যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু তাৰ ওচৰতে থকা বেল আইকনটো টিপি দিব। তেতিয়া মই আপলোড কৰা ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনবোৰ আপোনালোকৰ মোবাইলত পোনে পোনে গুচি যাব। ভিডিঅ'টোৰ টাইটেল আৰু থাম্বনেইল চাই আপোনালোকে গম পাইছে যে আজিৰ বিষয়বস্তুটো কিমান প্ৰয়োজনীয়। ইয়াত উল্লেখ কৰা প্ৰতিটো ষ্টেপ আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ চাব আৰু মই আশা ৰাখিছোঁ যে আজিৰ এই ভিডিঅ'টোৱে আপোনালোকক বহু ক্ষেত্ৰত সহায় কৰিব। কম্পিউটাৰত ব্যৱহাৰ কৰা প্ৰতিটো ছফ্টৱেৰৰ এটা ছিষ্টেম ৰিকুৱাৰমেণ্ট থাকে। সেই ছিষ্টেম ৰিকুৱাৰমেণ্টখিনি কম্পিউটাৰ এটাত থকাটো বাধ্যতামূলক। যেনে ফটোশ্বপ CSSৰ বাবে এনেধৰণৰ ছিষ্টেম ৰিকুৱাৰমেণ্ট দৰকাৰ। ইয়াত আমি দেখিছোঁ এই ছফ্টৱেৰটো এটা কম্পিউটাৰত ভালদৰে চলিবলৈ মিনিমাম 2 GB ৰেমৰ প্ৰয়োজন হয় আৰু 8 GB ৰেম ইয়াত কৰিছে। এইখিনি মিনিমাম ছিষ্টেম ৰিকুৱাৰমেণ্ট কম্পিউটাৰত নাথাকিলে ফটোশ্বপ CSS ভাৰ্জনটো কম্পিউটাৰত ইনষ্টলেই নহ'ব আৰু যদি কিবাকৈ ইনষ্টল হৈ যায় তেন্তে ই ভাল পাৰফৰ্মেঞ্চ দিব নোৱাৰিব। যদি ছফ্টৱেৰ বা গেম এটাক অধিক ৰেমৰ প্ৰয়োজন হয় তেন্তে আপোনালোকে পেন ড্ৰাইভ এটাক ৰেমলৈ ৰূপান্তৰ কৰি ল'ব পাৰে আৰু সেই ছফ্টৱেৰ বা গেমটোৰ ৰেমৰ ৰিকুৱাৰমেণ্টখিনি ফুলফিল কৰিব পাৰে। উইণ্ড'জ 7ৰ পৰা উইণ্ড'জ 10লৈ সকলোকেইটা অপাৰেটিং ছিষ্টেমতে ৰেডিবুষ্ট নামৰ এটা বৈশিষ্ট্য আছে, যাৰ সহায়ত পেন ড্ৰাইভ এটা ভাৰ্চুৱেল ৰেমলৈ পৰিৱৰ্তন কৰিব পাৰি। পেন ড্ৰাইভ এটাক ৰেমলৈ ৰূপান্তৰ কৰাৰ বাবে প্ৰথমতে আমি এটা পেন ড্ৰাইভ কম্পিউটাৰত প্লাগ ইন কৰিব লাগিব। মই মোৰ এটা পেন ড্ৰাইভ কম্পিউটাৰত প্লাগ ইন কৰিলোঁ। এয়া মোৰ এটা 2 GB পেন ড্ৰাইভ ইয়াত শ্ব' কৰিছে। মনত ৰাখিব, পেন ড্ৰাইভটো ৰেমলৈ পৰিৱৰ্তন কৰাৰ আগতে পেন ড্ৰাইভত থকা তথ্যসমূহ আপোনালোকে বেকআপ কৰি ৰাখিব। মোৰ এই পেন ড্ৰাইভটোত থকা সকলোখিনি তথ্য মই ইতিমধ্যে বেকআপ কৰি ৰাখিছোঁ। পেন ড্ৰাইভটো ৰেমলৈ পৰিৱৰ্তন কৰাৰ আগতে ফৰ্মেট কৰি ল'লে খুবেই ভাল। তেনে কৰিলে পেন ড্ৰাইভত থকা সকলোখিনি স্পেচ ৰেম হিচাপে ব্যৱহাৰ হ'ব। পেন ড্ৰাইভ এটা ফৰ্মেট কৰিবলৈ পেন ড্ৰাইভ আইকনটোৰ ওপৰত ৰাইট ক্লিক কৰিব, তাৰপিছত ফৰ্মেট অপশ্যনটোত ক্লিক কৰিব। ইয়াত থকা এই অপশ্যনকেইটা কোনো পৰিৱৰ্তন নকৰিব আৰু ষ্টাৰ্ট বাটনত ক্লিক কৰি দিব। এটা ৱাৰ্ণিং মেছেজ আহিব, ইয়াত আমি অ'কেত ক্লিক কৰিম। এনেদৰে আমাৰ পেন ড্ৰাইভটো ফৰ্মেট হৈ গ'ল। পেন ড্ৰাইভটো ফৰ্মেট নকৰিলেও কোনো কথা নাই, কিন্তু যদিহে ফৰ্মেট নকৰে তেন্তে পেন ড্ৰাইভত খালী থকা অংশখিনিহে ৰেম হিচাপে ব্যৱহাৰ হ'ব। এতিয়া আমি নেক্সট ষ্টেপলৈ আগবাঢ়োঁ। ইয়াত থকা পেন ড্ৰাইভটোত মই ৰাইট ক্লিক কৰিম, তাৰপিছত প্ৰপাৰ্টিজ অপশ্যনত ক্লিক কৰিম। এখন উইণ্ড' অ'পেন হ'ব। ইয়াত বহুকেইটা টেপ আপোনালোকে দেখিব পাইছে। আমি ৰেডিবুষ্ট নামৰ টেপটোত ক্লিক কৰিব লাগিব। ইয়াত আমি 3টা অপশ্যন পাওঁ। এটা হ'ল ডু নট ইউজ দিছ ডিভাইচ, ডেডিকেটেড দিছ ডিভাইচ টু ৰেডিবুষ্ট আৰু 3 নম্বৰটো হৈছে ইউজ দিছ ডিভাইচ। যেতিয়া প্ৰথম অপশ্যনটো চিলেক্ট হৈ থাকিব তেতিয়া পেন ড্ৰাইভটো এটা নৰ্মেল পেন ড্ৰাইভ হিচাপে কাম কৰিব, কিন্তু দ্বিতীয়টো আৰু তৃতীয়টো আমি চিলেক্ট কৰিলে পেন ড্ৰাইভটো ৰেমলৈ ৰূপান্তৰ হৈ যাব। মই ইয়াত 2 নম্বৰ অপশ্যনটো চিলেক্ট কৰিছোঁ, তাৰপিছত এপ্লাই বাটনত ক্লিক কৰিছোঁ। এয়া চাওক, আমাৰ পেন ড্ৰাইভটোত যিখিনি স্পেচ আছিল তাৰে অধিকাংশ এতিয়া ফুল হৈ গ'ল। কেৱল 5.75 MB হে এতিয়া ফ্ৰী হৈ আছে। যদি মই পেন ড্ৰাইভটো এবাৰ খুলি চাওঁ তেন্তে ইয়াত ৰেডিবুষ্ট নামৰ এটা ফাইল ক্ৰিয়েট হৈ গ'ল আৰু এই ফাইলটোৱে এই পেন ড্ৰাইভটোক ৰেম হিচাপে ব্যৱহাৰ কৰাত সহায় কৰিব। মই আকৌ ইয়াত ৰাইট ক্লিক কৰিছোঁ, প্ৰপাৰ্টিজত ক্লিক কৰিছোঁ আৰু ৰেডিবুষ্ট অপশ্যনলৈ আকৌ এবাৰ ঘূৰি গৈছোঁ। ইয়াত থকা 3 নম্বৰ অপশ্যনটো যিটো আছিল ইউজ দিছ ডিভাইচ, এই অপশ্যনটো যদি আমি চিলেক্ট কৰোঁ তেন্তে পেন ড্ৰাইভৰ কিমানখিনি অংশ আমি ৰেমলৈ পৰিৱৰ্তন কৰিব বিচাৰিছোঁ সেইখিনি আমি চিলেক্ট কৰিব পাৰোঁ। মোৰ ইয়াত টোটেল 1878 MB স্পেচ দেখাই আছে। এই সংখ্যাটো চেঞ্জ কৰি মই ইয়াত 1000 কৰি দিলোঁ আৰু তাৰপিছত এপ্লাইত ক্লিক কৰিলোঁ। এয়া চাওক, এতিয়া
পেন ড্ৰাইভটোৰ প্ৰায় আধা অংশ ৰেমলৈ পৰিৱৰ্তন হৈ গ'ল। এইখিনিতে এটা মন কৰিবলগীয়া কথা আপোনালোকক জনাই থওঁ, ইয়াত মই 2GB পেন ড্ৰাইভ ব্যৱহাৰ কৰিছোঁ। যদি আপোনালোকৰ ওচৰত ইয়াতকৈ বেছি স্পেচৰ পেন ড্ৰাইভো আছে তেন্তে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। কিন্তু আপোনালোকে 8GB বা 16GB পেন ড্ৰাইভ ব্যৱহাৰ কৰি আপোনালোকৰ লেপটপ বা কম্পিউটাৰৰ ৰেম 8GB 16GB কৰিব নোৱাৰিব। পেন ড্ৰাইভ এটাৰ সেইখিনি অংশহে ৰেমলৈ পৰিৱৰ্তন হ'ব যিখিনি কম্পিউটাৰ বা লেপটপটোক প্ৰয়োজন হয়। মই প্ৰেক্টিকেলি বস্তুটো দেখাই দিছোঁ আপোনালোকক। মোৰ এই লেপটপটোৰ ছিষ্টেম কনফিগাৰেশ্যনটো এবাৰ আপোনালোকক দেখাই দিছোঁ। তাৰ বাবে মই মাই কম্পিউটাৰত ৰাইট ক্লিক কৰিছোঁ আৰু প্ৰপাৰ্টিজ অপশ্যনত ক্লিক কৰিছোঁ। মোৰ এই লেপটপটোত বৰ্তমান 4GB ৰেম আছে। গতিকে যদিও মই ইয়াত এটা 8GB বা 16GB বা তাৰ ওপৰৰ পেন ড্ৰাইভ লগাওঁ, তথাপিতো আমি সেই পেন ড্ৰাইভটো 4GBতকৈ ওপৰ ৰেমলৈ পৰিৱৰ্তন কৰিব নোৱাৰোঁ। এবাৰ প্ৰেক্টিকেলি কৰি চাওঁ আহক। মই 2GB ৰেমটো আঁতৰাইছোঁ আৰু ইয়াত এটা 16GB ৰেম প্লাগ ইন কৰিছোঁ। মই ঠিক একে প্ৰক্ৰিয়া ইয়াত এপ্লাই কৰি চাম। ইয়াত ৰাইট ক্লিক কৰিছোঁ, প্ৰপাৰ্টিজত গৈছোঁ, ৰেডি বুষ্ট অপশ্যনত গৈছোঁ আৰু ধৰা হ'ল 2 নম্বৰ অপশ্যনটো মই চিলেক্ট কৰিলোঁ। মানে গোটেই পেন ড্ৰাইভটো মই ইয়াত ৰেমলৈ পৰিৱৰ্তন কৰিব বিচাৰিছোঁ আৰু এপ্লাইত ক্লিক কৰিছোঁ। ইয়াত দেখিছে আপোনালোকে টোটেল স্পেচ আছিল 14.5GB আৰু এতিয়া বৰ্তমান ফ্ৰী আছে 10.5GB। অৰ্থাৎ এই পেন ড্ৰাইভটোৰ 4GBহে ৰেম হিচাপে ব্যৱহাৰ হৈছে। মই এবাৰ পেন ড্ৰাইভটো খুলি চাওঁ। এয়া চাওক, ৰেডি বুষ্ট নামৰ ফাইলটো ইয়াতো ক্ৰিয়েট হৈছে, কিন্তু কেৱল 4GBহে ইয়াত ৰেম হিচাপে ব্যৱহাৰ হৈ আছে। এতিয়া আপোনালোকৰ হয়তো মনত প্ৰশ্ন উদয় হ'ব পাৰে যে এই পেন ড্ৰাইভটোৰ বাকী ৰৈ যোৱা অংশখিনিত আমি আমাৰ তথ্যসমূহ সংৰক্ষণ কৰিব পাৰিম নে নোৱাৰিম। আমি এই খালী হৈ থকা অংশখিনিত আমাৰ লাগতিয়াল তথ্যসমূহ সংৰক্ষণ কৰি ৰাখিব পাৰোঁ। এতিয়া দ্বিতীয় প্ৰশ্ন মনলৈ আহিব পাৰে যে এই পেন ড্ৰাইভটো আকৌ নৰ্মেল পেন ড্ৰাইভ বনাব পাৰিম নে নোৱাৰিম। আমি এই পেন ড্ৰাইভটোক আকৌ নৰ্মেল পেন ড্ৰাইভলৈ পৰিৱৰ্তন কৰিব পাৰিম। তাৰ বাবে আকৌ এবাৰ সেই পেন ড্ৰাইভটোৰ ওপৰত ৰাইট ক্লিক কৰিব লাগিব, তাৰপিছত প্ৰপাৰ্টিজত যাব লাগিব, আকৌ ৰেডি বুষ্ট অপশ্যনত যাব লাগিব। এইবাৰ আমি প্ৰথম অপশ্যনটো চিলেক্ট কৰিব লাগিব আৰু এপ্লাইত ক্লিক কৰিব লাগিব। এয়া মোৰ এই পেন ড্ৰাইভটো আকৌ নৰ্মেল পেন ড্ৰাইভলৈ পৰিৱৰ্তন হৈ গ'ল। মই পেন ড্ৰাইভটো এবাৰ খুলি চাইছোঁ। এয়া চাওক, পেন ড্ৰাইভটো সম্পূৰ্ণৰূপে খালী হৈ গ'ল। আপোনালোকে দেখিলে যে এনেদৰে অতি সহজে আমি এটা পেন ড্ৰাইভ ৰেমলৈ পৰিৱৰ্তন কৰি ল'ব পাৰোঁ। আপোনালোকেও নিজৰ পেন ড্ৰাইভটো অতি সোনকালে মই উল্লেখ কৰা প্ৰক্ৰিয়া ব্যৱহাৰ কৰি ৰেমলৈ পৰিৱৰ্তন কৰক আৰু আপোনালোকৰ কম্পিউটাৰৰ স্পীড বুষ্ট কৰি লওক। যদি ভিডিঅ'টো ভাল পাইছে তেন্তে প্ৰয়োজনীয় ব্যক্তিক শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যদি ইয়াত কিবা নুবুজা কথা থাকি গ'ল তেন্তে মোক কমেণ্ট কৰি নিশ্চয় সুধিব। আজিলৈ সামৰিছোঁ, ধন্যবাদ।